মা, আমাক এনেকৈ কি কথা ক'বলৈ মাতি আনিছা তুমি? তোমালোকক মোৰ কেইটামান বিশেষ কথা ক'বলৈ আছে, বিশেষকৈ বোৱাৰীজনীক। এইকেইদিন মানুহৰ হেমগেম আছিল কাৰণে তাইক ক'বই পৰা নাছিলোঁ। বিয়া হৈ অহা 2 দিন হৈছেহে মাত্ৰ। মা, কওকচোন বাৰু কি কথা ক'বলৈ আছে? প্ৰিয়া, তুমি তোমাৰ নিজৰ মা দেউতা নিজৰ ঘৰখন এৰি থৈ আমাৰ পল্লৱৰ লগত বিয়া হৈ এইখন ঘৰলৈ আহিলা। গতিকে এইখনেই এতিয়াৰ পৰা তোমাৰ ঘৰ। তোমাৰ নিজৰ মা দেউতা থকাৰ উপৰিও এতিয়া ময়ো আছোঁ নহয়, ময়ো তোমাৰ মা। গতিকে তিনিওকে তুমি সমানে ভাবিব লাগিব। আৰু তোমাৰ নিজৰ ঘৰখনৰ কাৰণে তুমি সদায় কষ্ট কৰিব লাগিব যাতে ঘৰখন ভাল হৈ থাকে। আৰু আমি সকলো মিলাপ্ৰীতিৰে থাকিব লাগিব। আৰু তোমালোক দুয়োটাই সদায় মিলাপ্ৰীতিৰে থাকিব লাগিব। কিন্তু ইটোৱে সিটোক মৰম শ্ৰদ্ধা সকলোখিনি কৰিব লাগিব। হ'ব মা, আপুনি যেনেকৈ কৈছে মই তেনেকৈ সকলোবোৰ কৰিম। আৰু আপোনাক নুসুধাকৈ মই কোনোদিনেই একো নকৰোঁ। এই ঘৰখনক সুখী কৰি ৰাখিবলৈ যিমানখিনি কৰিব লাগে মই সিমানখিনি কৰিম মা। মই সেইখিনি জানো প্ৰিয়া। তোমাৰ দৰে এগৰাকী শিক্ষিত ছোৱালীয়ে কিয় কৰিব নোৱাৰিবা বাৰু? আৰু এটা কথা শুনাচোন, মই যিহেতু এতিয়া সুস্থ হৈ আছোঁ, কাম বনো কৰিব পৰা হৈ আছোঁ, গতিকে ঘৰৰ সকলো কাম বন ময়ে কৰিম। তুমি তোমাৰ চাকৰিটো ভালদৰে কৰিবা, কিন্তু কাম সদায় ভালদৰে কৰি যাবা। ঠিক আছে মা, মই মোৰ চাকৰিৰ কামখিনি ভালদৰে কৰি যাম। আৰু আপোনাকো যিমানখিনি পাৰোঁ সহায় কৰি দিম। আৰু আপুনিনো অকলে কিমান কৰিব? একো নহয়, মই প্ৰয়োজন হ'লে তোমাক ক'ম নহয়। এতিয়াৰ পৰা তুমি মোৰ বোৱাৰী নহয়, মোৰ নিজৰ ছোৱালী। এতিয়াৰ পৰা মোৰ 2টা সন্তান, এটা ল'ৰা আৰু এজনী ছোৱালী। গম পালা নহয়? বুজি পালো মা, তুমি যে ইমান ভাল, আৰু তোমাক লৈ মই সদায় গৌৰৱ কৰিব পাৰোঁ মা। গৌৰৱটো কৰিবই লাগিব। মই তোমালোকৰ মা নহয় জানো? সদায় মই তোমালোকৰ ভালটোৱে চিন্তা কৰোঁ। আৰু এটা কথা পল্লৱ, কেৱল যে প্ৰিয়াইহে তোমাক মৰম কৰিব, সন্মান কৰিব, শ্ৰদ্ধা কৰিব সেইটো নহয়, সমানে তুমিও কৰিব লাগিব। কিন্তু তাই তোমাৰ পত্নী হিচাপে তোমাৰ পৰা যিমানখিনি অধিকাৰ সন্মান পাব লাগে সেইখিনি তুমি কৰিব লাগিব। সদায় তাইক কেয়াৰ ল'বা আৰু প্ৰয়োজন অনুসৰি তাইক সহায়ো কৰিবা কাম বনত। ঠিক আছে মা, আমি সদায় মিলাৰে থাকিম। আৰু তুমি যেনেকৈ কৈছা আমি সদায় তেনেদৰেই কৰি যাম মা। হ'ব, যোৱা এতিয়া। এইখিনি আছিল মোৰ তোমালোকক ক'বলগীয়া। আজি আমাৰ নন্দিনীও ঘৰলৈ যাবগৈ চাগে। প্ৰিয়া, তুমি তাইক চাহ একাপকে দিবাচোন খাবলৈ যোৱাৰ আগত। মা, বানো আজি কিয় যাবগৈ লাগে? বিয়াখন শেষ হোৱা 2 দিন হৈছেহে মাত্ৰ, সকলোবোৰ মানুহ গ'লগৈ। বাও যদি ঘৰলৈ গুচি যায় বৰ বেয়া লাগিব আমাৰ থাকিবলৈ। 2 দিনমান থাকিবলৈ কম না বাক। প্ৰিয়া, তাই থাকিব নোৱাৰে নহয়। তাইৰ ল'ৰাটোক স্কুলত দিলে, এতিয়া তাৰ স্কুলো খুলি আছে আৰু তাইও চাকৰি কৰে। সিহঁতৰ ছুটি ইমানো নাই নহয়। এসপ্তাহমান ছুটীলৈ আহিছিল আৰু এইকেইদিন থাকিলে। এতিয়া যাওকগৈ দিয়া, পিছে পৰে আহিব। হ'ব তেতিয়া মা, মই বাৰ ওচৰলৈকে যাওঁ। বায়ে কিবা খাই নেকি সুধি লওঁগৈ। যদি খাওঁ বুলি কয় মই বনাম বাৰু। আৰু আপোনালোকে কথা পাতি থাকক, মই আপোনালোকলৈও চাহ কৰি আনিমগৈ। অঁ, ঠিক আছে, যোৱা তেতিয়া। বা, আপুনি যাবলৈ ওলালেই নেকি? আৰু 2 দিনমান থাকি যাব নোৱাৰেনে? মই ভালদৰে আপোনাৰ লগত কথা পাতিবলৈ নাপালোৱেই। অঁ প্ৰিয়া, যাবগৈ লাগিব নহয়, ল'ৰাটোৰ স্কুল খুলি আছে। আৰু মোৰো চাকৰিৰ কথা আছে নহয়। ছুটি আজিয়েই শেষ, গতিকে কালিলৈতো জইন কৰিবগৈ লাগিব। আকৌ পিছত আহিম দিয়া, তোমালোকো মাজে সময়ে যাবা আমাৰ ঘৰলৈ। হ'ব আৰু বা, কি কৰিবনো। আপোনালোক গুচি গ'লেগৈ পিছে ঘৰটোত থাকিবলৈ বৰ নাজান লাগিব। আৰু আপোনাৰ ল'ৰাটো যে বৰ মৰম লগা, সি মোৰ লগত কেনেকৈ মামি মামিকৈ লাগি ফুৰে বা, বৰ মৰম লাগে তালৈ মোৰ। সি তেনেকুৱাই প্ৰিয়া। আগতে ইয়ালৈ আহিলেও মোমায়েকক সুধি থাকে নহয়, মামী কেতিয়া আহিব, মামীক ক'ত লগ পাম, কিমান যে কথা সুধি থাকে। ইমান দিনে হেঁপাহ কৰি থকা মামীয়েকজনীক এতিয়া ওচৰতে পাইনো আৰু কিয় লাগি নাথাকিব কোৱাচোন। তোমালোক কিন্তু সোনকালেই যাবা দেই আমাৰ ঘৰলৈ। হ'ব বা, সোনকালেই যাম তেতিয়া। প্ৰিয়া, এই ঘৰখনত আৰু বেলেগ মানুহ নাই, তুমিতো সকলো জানেই চাই। মাহে আছে আৰু ভাইটি আৰু তুমি। গতিকে তোমালোক তিনিওটা সদায় মিলাৰে থাকিবা, মাক মৰম কৰিবা, শ্ৰদ্ধা কৰিবা। এইখন এতিয়াৰ পৰা তোমাৰ ঘৰ। মই এইখন ঘৰতেই জন্ম হৈছিলোঁ, ডাঙৰ হৈছিলোঁ যদিও এইখন মই এতিয়া জিৰাবলৈ অহা ঘৰহে। মোৰ নিজৰ ঘৰ বেলেগ। গতিকে এইখন যে তোমাৰ ঘৰ, এই ঘৰখনক সদায় ভালদৰে ৰাখিবা। তোমালোক যাতে সুখী হৈ থাকা, সেয়াই মোৰ আশা। বা, মই আপোনাক আজি কথা দিছোঁ, এই ঘৰখনক মই সদায় সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিম। আৰু মাক মই সদায় নিজৰ মাৰ দৰে মৰম কৰিম, শ্ৰদ্ধা কৰিম। কেতিয়াবা যদি ক'ৰবাত মোৰ ভুল হৈ যায়, সেইখিনি কিন্তু আপোনালোকে আঙুলিয়াই দিব লাগিব, তেতিয়াহে মই শুধৰাবলৈ সুবিধা পাম। হ'ব দিয়া, তোমাৰ দৰে ছোৱালীজনীনো আৰু আমি ভুল শুধৰাবলৈ কোনহে, তুমিতো সকলোবোৰ জানাই। পিছে ঘৰৰ কাম বনৰ মাজতে সদায় মন দি নাথাকিবা, নিজৰ চাকৰিৰ কামবোৰো ভালদৰে কৰিবা। কৰিম বা, মায়েও কৈছে সেই কথা। মই বহুত ভাগ্যৱানো, আপোনাৰ দৰে বা এজনী পাইছোঁ। আৰু শাহুমা যিজনীহে পাইছোঁ, মোৰ নিজৰ মাতকৈ বেছি মৰম কৰিছে মোক। এতিয়া মোৰ বহুত ভাল লাগিছে মনটো। নন্দিনী, তুমি যাবলৈ ওলালাই নেকি?
মা যাওঁগে আৰু কেইবাদিনো হ'ল নহয় ইয়াত থকা ঘৰটো চাগে অৱস্থাই নাই এওঁতো সেইবোৰ মন কাণ নিদিয়ে নহয় কাম কৰা বাইজনী আহি আৰু ভাতকেইটা বনাই দিয়ে চাহকাপ সময়মতে দিয়ে সেয়া খাই বৈ তেনেকৈ থাকে চাগে ঘৰ দুৱাৰ চাফা কৰিলেগৈহে হ'ব আৰু কালিলৈৰ পৰা মোৰো ডিউটি সোণৰো স্কুল আছে মা কালিলৈতো একো কৰিবলৈ সময়ে নাপাম হয় দিয়া অকলশৰীয়া হ'লে এনেকুৱা হয়েই পিছে প্ৰিয়াই কেইদিনমান তোমাক থাকিবলৈহে কৈছিল এতিয়া যোৱাগৈ আৰু পিছতে আহিবা কেতিয়াবা হ'ব মা পাৰিলে আহিম বাৰু পিছে তোমাৰ লগত মোৰ কেইটামান কথা পাতিবলৈ আছিল বা তোমালোকে কথা পাতা তেতিয়া মই তোমালোকৰ কাৰণে চাহ কৰোঁগৈ যোৱা তুমি চাহেকে বনোৱাগৈ তাইনো মোৰ লগত কি কথা পাতিবলৈ আছে পাতি লওঁচোন আমি মাৰনো কি কথা পাতিব লগা আছিল এনেকুৱা বিশেষ কথা আৰু তেওঁলোকৰ মুখকেইখন দেখি এনেকুৱা লাগিছিল যে মই থকাৰ কাৰণে কথা পাতিবলৈ বেয়াহে পালে কিনো কথা থাকিব পাৰে তেওঁলোকৰ মোক চাহ বনাবলৈ বুলি তেওঁলোকে ওচৰৰ পৰা পঠাই দিলে বুদ্ধি কৰি মই এই দুৱাৰমুখৰ পৰাই শুনি চাওঁচোন তেওঁলোকেনো কি পাতিছে মা তুমি এতিয়া কামবোৰ ভালদৰে কৰিবা ইমান দিনে তুমি তোমাৰ মনত লৈ থকা কোব প্ৰতিশোধ এইবোৰ এতিয়াই পূৰণ কৰিব পাৰিবা মা সেইটো ময়ো ভাবিছোঁ ইমান দিনে যিবোৰ দুখ বুকুত বান্ধি লৈ ফুৰিছিলোঁ ক্ষোভ প্ৰতিশোধ মনত লৈ ফুৰিছিলোঁ এতিয়া আৰু সেইবোৰ পূৰণ কৰা দিন মোৰ আহি পৰিছে কিন্তু তাইনো বিয়া হৈ অহা কেইদিন হৈছে এইখন ঘৰলৈ দুদিনমান ৰ'বা তাৰপিছতহে কামবোৰ কৰিব পৰা যাব তুমি চাই লোৱা নিজে যেনেকৈ সময় সুবিধা পোৱা তেনেকৈ কামবোৰ কৰি যাবা ময়োতো তেনেকৈ আহি থাকিব নোৱাৰিম তাৰমানে তেওঁলোকে এইবোৰ ক্ষোভ আৰু প্ৰতিশোধ এইবোৰ কিহৰ কথা কৈছে মোৰ লগত কথা পতা বা আৰু মাজনীচোন এইটো এটা বেলেগ স্বৰূপহে তাৰমানে তেওঁলোকৰ আঁৰত আৰু এখন মুখ আছে নিশ্চয় মানুহ চিনি পোৱাটো বহুত কঠিন দেই তেওঁলোকে মোৰ লগত কি প্ৰতিশোধ পূৰণ কৰাৰ কথা কৈছে মই অলপ সাৱধান হৈ চলিব লাগিব নহ'লে মোৰ বিপদেই হ'ব চাগে প্ৰিয়া চাহ হ'লনে লৈ আহা আকৌ গৈছোঁ মা মই এইবোৰ শুনি আছোঁ বুলি গম পালে মইচোন বহুত তললৈ নামি যাব লাগিব তেওঁলোকৰ মুখৰ আগত এতিয়া ইয়াৰ পৰা যোৱাই ভাল চাহ পাতি থৈ আহিছিলোঁ কি হ'ল চাগে ঠিক নাই মই ভবাত কৈছোন এই ঘৰখনৰ মানুহবোৰ বেলেগ হয় এইবোৰ কথা মই পল্লৱক ক'ম নেকি কিন্তু তেওঁচোন মাক আৰু বায়েকক বহুত ভাল পায় মোক বিশ্বাস কৰিব জানো আৰু মোৰ নিজৰ মা দেউতাক যদি এই কথাবোৰ কওঁ তেওঁলোকৰ বহুত চিন্তা হ'ব নাই মই কাকো নকওঁ মই নিজে সাৱধান হৈ চলিম সদায় মই মন দি চাই যাব লাগিব যে তেওঁলোকে মোৰ ওপৰত কি প্ৰতিশোধ পূৰাব বিচাৰে আৰু তেওঁলোকৰ মনৰ ক্ষোভবোৰ কি আচলতে ইমান মৰমীয়াল মানুহ দুজনীৰ আঁৰত যে এনেকুৱা কিছুমান কথা থাকিব পাৰে মই সঁচাকৈ ভাবিবই পৰা নাছিলোঁ মই এতিয়াও বহুত কথা নজনাকৈ আছোঁ দেই মই অলপ সাৱধান হ'ব লাগিব প্ৰিয়া তোমাক ইমানকৈ বাহিৰৰ পৰা মই মাতিছোঁ বায়ে মাতিছে মায়ে মাতিছে তুমি কি ভাবি আছিলা মইচোন একো শুনাই নাই তোমালোকেনো মোক কেতিয়া মাতি আছিলা ক'ত শুনিবা তুমি যিহে চিন্তাৰ সাগৰত ডুব গৈ আছা কি হৈছেনো তোমাৰ আচলতে মোক কোৱাচোন নাই একো হোৱা নাই মা দেউতালৈহে মনত পৰিছিলোঁ সেয়েহে মনটো ভাল লাগি থকা নাছিল তাকে ভাবি আছিলোঁ কথা সেইটোহে তাৰমানে ৰ'বা তোমাৰ ছুটি থাকোঁতে এদিন তোমাৰ মা দেউতাৰ ঘৰৰ পৰা আহিবগৈ লাগিব মাকো কথাটো ক'ব লাগিব আহা এতিয়া বাহিৰলৈ যাম বা যাবলৈ ওলাইছে নহয় তোমালৈহে ৰৈ আছে বা যাব হ'লেই নেকি মই চাহ দি থৈ আহিছিলোঁহে সিহঁতক ব'লা সোনকালে যাওঁ শুনে চাগে মোক বিচাৰিয়ে আছে এতিয়া তাক আৰু বেলেগ কাকোৱে নালাগে কেৱল মামীয়েককহে লাগে চিঞৰি আছে তোমাক মামীকে তুমিহে শুনি পোৱা নাই আহা সোনকালে আহা বাৰ দেৰিয়ে হৈছে নহয় ব'লা মা আপুনি মোক কিয় মাতিছিল প্ৰিয়া মই তোমাক কথা এটা ক'বলৈহে মাতিছিলোঁ তোমাৰ বাৰু আৰু ছুটি কিমান দিন আছে কালিলৈ দিনটোহে ছুটি আছে আৰু মা মই বেছি দিন ছুটি লোৱাও নাছিলোঁ বিয়া বুলিয়ে আৰু ইমান দিন ছুটি ল'বলৈ দৰকাৰ নাই নহয় পিছে পৰে কেতিয়াবা ল'বলৈ লাগিব যে মোৰো মা দেউতা আছে আপুনিও আছে গতিকে কেতিয়াবা যদি আপোনালোকৰ গা চা বেয়া হয় তেতিয়াতো ছুটি ল'ব লাগিবই সেয়েহে বেছিকৈ লোৱা নাছিলোঁ মা ভালেই কৰিছা প্ৰিয়া দৰকাৰ নোহোৱাকৈ এনেই ছুটি লৈ থাকিব নালাগে যেতিয়া চাকৰি এটা কৰিছা সেই কামবোৰ সদায় ভালদৰে কৰিব লাগে ভৱিষ্যতে কেতিয়াবা দৰকাৰ হ'ব এনেকৈ অদৰকাৰীকৈ ছুটি নল'বা মা আপুনি ঠিকেই কৈছে পিছে ছুটিৰ কথানো কিয় সুধিলে মা মই কথা এটা ভাবিহে তোমাক সুধিছিলোঁ তোমাৰ কালিলৈ দিনটো যিহেতু ছুটি আছে তুমি মাৰ ঘৰৰ পৰাই এপাক আহিবাগৈ পল্লৱকো ক'বা কালিলৈ দোকানখন বেলেগকে চাবলৈ দিব তোমালোক দুয়োটা তাৰ পৰা আহিবাগৈ কাৰণ তুমিও তোমাৰ মা দেউতাৰ একমাত্ৰ সন্তান গতিকে তোমাক উলিয়াই দিয়াৰ পিছত তেওঁলোকৰো ঘৰখন চাগে খালী হৈ গৈছে কিমান চাগে মনত পৰে তোমালৈ এপাক আহিবাগৈ ছুটি থাকোঁতেই হ'ব মা মোৰো মন গৈ আছিল যাবলৈ কিন্তু আপোনালোকক ক'বলৈহে বেয়া পাই আছিলোঁ কথাটো বৰ মনত পৰিছে মা দেউতালৈ মই সেই কথা জানো নহয় প্ৰিয়া মোৰ কাৰণে মোৰ ল'ৰাটো যেনেকুৱা
তোমাৰ কাৰণে তোমাৰ মা দেউতাও একেই আৰু ল'ৰাটোৱে মোক যিমান ভাল পায় তুমিওতো তোমাৰ মা দেউতাক সমানেই ভাল পোৱা গতিকে যাবই লাগিব এই যে কাপোৰযোৰ উলিয়াই থৈছোঁ তোমাৰ মাক দিবাগৈ সেইযোৰ মই দিয়া বুলি ক'বা হ'ব মা কিন্তু সিদিনা ইমানবোৰ কথা কোৱা মানুহজনী আজি মোৰ মালৈ এনেকৈ কাপোৰ দিবলৈ ওলাইছে যে নিশ্চয় ইয়াত কিবা এটা ৰহস্য আছে মই উলিয়াবই লাগিব কথাটো প্ৰিয়া কি কৈছা তুমি ভালদৰে কোৱাচোন মই বুজিয়ে পোৱা নাই তোমাৰ কথাবোৰ নাই নাই মা তেনেকৈ একো কোৱা নাই মনটো ভাল লাগিছে আপুনি এনেকৈ মালে যে কাপোৰ দিছে সেয়াটো মায়ে সকলোকে দেখুৱাব কিমান যে গৌৰৱ কৰিব মায়ে আপোনাৰ কথা কৈ আৰু মোৰো ভাল লাগিছে মোৰ শাহুমাজনী ইমান মৰমীয়াল হয় মোৰ কাৰণে মোৰ ঘৰখনৰ কাৰণে ইমান চিন্তা কৰে কৰিবই লাগিব মই সিদিনাই কৈছোঁচোন এতিয়া মোৰ দুটা ল'ৰা ছোৱালী মোৰ ল'ৰাটোৰ কাৰণে মই যিমান চিন্তা কৰিম মোৰ বোৱাৰীজনীৰ কাৰণেও মই সিমানেই কৰিব লাগিব হ'ব মা আপোনাৰ দৰে শাহুমা এগৰাকী পাই সঁচাকৈ মোৰ বহুত ভাল লাগিছে সেইখিনি সুখ ময়ো পাইছোঁ নহয় তোমাৰ দৰে বোৱাৰী এগৰাকী পাই চাকৰি কৰা যদিও অলপো তোমাৰ অহংকাৰ নাই ইমান সহজ সৰল তুমি বাৰু সেইবোৰ বাদ দিয়া এতিয়া তুমি পল্লৱক ক'বাগৈ কালিলৈ ঘৰলৈ যোৱাৰ কথা যদি তোমালোকে মা দেউতাৰ কাৰণে কিবা বজাৰ কৰিব বিচৰা দুইটা আবেলিলৈ গৈ কৰি আহিবাগৈ এতিয়া যোৱা হ'ব মা মই এওঁক ক'ম বাৰু কথাটো আপুনি বহক তেতিয়া তুমি আজি বাবা ইমান সোনকালে ক'ত যোৱা মা মই দোকানলৈ যাওঁ আকৌ আৰুনো বেলেগ ক'লৈ যাম কোৱাচোন কিন্তু ইমান সোনকালে যোৱা যে আজি দোকানলৈ আনকালেতো তুমি ইমান সোনকালে নোযোৱা তোমাৰ কৰ্মচাৰীকেইটাকে তুমি ফোন কৰি কৈ থকা কথাবোৰ আজি অলপ বস্তু আহিছে দোকানলৈ মা ট্ৰাক দুখন আহি দোকানৰ সন্মুখতে ৰৈ আছে মই যাবই লাগিব নহ'লে অলপ হিচাপ নিকাচবোৰ খেলি মেলি কৰে কৰ্মচাৰীকেইজনে হয় নেকি যোৱা তেতিয়া পাৰিলে অলপ সোনকালে আহিবাগৈচোন আজি মই নন্দিনীৰ ঘৰলৈ এপাক যাম বুলি ভাবিছিলোঁ তাই বিয়াতেহে অহা তাৰপিছত অহাই নাই তাইতো ছুটি নাপায় আহিবলৈ গতিকে ময়ে ভাবিছিলোঁ খবৰ এটা কৰি আহিমগৈ বুলি হ'ব মা মই চেষ্টা কৰিম বাৰু সোনকালে আহিবলৈ যদি সোনকালে আহিব পাৰোঁ তোমাক ফোন কৰিম তুমি ৰেডি হৈ থাকিবা হ'ব দিয়া তুমি এতিয়া যোৱা শুনিছানে তুমি গ'লাই নেকি ৰ'বাচোন অকণমান বাবা প্ৰিয়াই মাতিছে তোমাক অকণমান ৰৈ দিয়াচোন তাই কিবা ক'বলৈ আছে চাগে ভয়ে লাগে নহয় মা যিখনে বজাৰৰ লিষ্ট দিয়ে ক'ৰবালৈ যোৱাৰ কথা গম পালেই সেইকাৰণে ৰ'বলৈ মনেই নাযায় অঁ মই মাতিলে মানে ৰ'বলৈ ভয় লাগে তোমাৰ নহয় জানো তোমাক বজাৰৰ লিষ্ট নিদি আৰু বেলেগ কাক দিম ন বাদ দিয়া হে সেইবোৰ কথা আচল কথাটো কোৱাচোন কিয় ৰ'বলৈ কৈছিলা মোক আজি মানে মা দেউতা আহিম বুলি এইমাত্ৰ ফোন কৰিলে মই ভাবিলোঁ তোমাকে কৈ পঠাওঁচোন ভাত খাবলৈ আজি মাছ মাংস একোৱেই নাই পাৰিলে অলপ সোনকালে আহিবা আৰু লৈ আহিবা সেইখিনি হ'ব দিয়া মই আহোঁতে লৈ আহিম তেতিয়া পিছে তুমিচোন অফিচে যাবা মায়ে সেইখিনি অকলে কৰিব পাৰিব জানো পাৰিম কিয় নোৱাৰিমনো মোৰ বিয়ৈ আৰু বিয়নী আহিব গতিকে তেওঁলোকক কিয় মই ৰান্ধি খুৱাব নোৱাৰিম তাই অফিচ আছে নহয় তাই যাবই লাগিব অফিচলৈ মা দেউতা আহিম বুলি কোৱাৰ কাৰণেচোন আজি মোৰ অফিচলৈ যাবলৈ মনেই যোৱা নাই এইবোৰ বেয়া কথা নহয় প্ৰিয়া নিজৰ কামত কেতিয়াও ফাঁকি দিব নাপায় তুমি যোৱা অফিচলৈ পাৰিলে সোনকালে আহি যাবা হ'লেও মা এবাৰ ছাৰক ফোন কৰি চাওঁ নেকি যদি নগ'লেও হয় বুলি কৈ নাযাওঁ আৰু মইতো তেনেকৈ অফিচলৈ নোযোৱাকৈ নাথাকোঁ তুমি এবাৰ ফোন কৰি চোৱা তেতিয়া যদি নগ'লেও হয় নালাগে যাব কিন্তু আজিৰ কাৰণেহে দেই আজিৰ পৰা আৰু এনেকৈ অফিচ নোযোৱাকৈ থাকিব নোৱাৰা কিন্তু শুনিলা নহয় প্ৰিয়া মাৰ কথা মায়ে কামত ফাঁকি দিলে বহুত বেয়া পায় গতিকে মাৰ ওচৰত এনেকুৱা নাটক আজিৰ পৰা নকৰিবা কিন্তু দেই মই এতিয়া গৈ থাকোঁ মই সঁচাকৈ বেয়া পাওঁ কামত ফাঁকি দিলে মই নিজেও ফাঁকি নিদিওঁ আনে ফাঁকি দিলেও বেয়া পাওঁ কিন্তু এতিয়াতো উপায় নাই আৰু মা দেউতাতকৈতো ডাঙৰ কোন হ'ব পাৰে আহা প্ৰিয়া আমি ভিতৰলৈ যাওঁ মা দেউতাটো অলপ পিছতে পাবহিয়ে আমি সকলোবোৰ যোগাৰ কৰোঁগৈ পল্লৱ তুমি সোনকালে বস্তুবোৰ লৈ আহিবা আৰু যদি তুমি আহিব নোৱাৰা বেলেগ কাৰোবাৰ হাততে দি পঠাবা হ'ব মা মই যাওঁ তেতিয়া মই পাৰিলে সোনকালে আহিম নোৱাৰিলে বেলেগৰ হাততে দি পঠাম বিয়নী ছোৱালীজনীয়ে কাম বনবোৰ বৰ বেছিকৈ কৰিব নাজানে আপুনি শিকাই বুজাই ল'ব আৰু নিজৰ ছোৱালীৰ দৰে আপুনি এইবোৰ কিয় চিন্তা কৰিছে বাৰু আৰু তাইনো কাম বন কৰিবলৈ সময় তেনেকৈ পায় ক'ত ৰাতিপুৱা উঠে গা পা ধুইচোন তাই অফিচলৈ যাবৰেই হয় মই সোনকালে উঠি ঘৰৰ খোৱা বোৱা সকলোবোৰ ৰান্ধোঁ তাইলৈ টিফিনো ৰেডি কৰি দিওঁ আৰু অফিচৰ পৰা অহাৰ পিছত দুই এখন কাম কৰে আৰু মই তেনেকৈ কাম কৰিবলৈ নিদিওঁৱেই নহয় তাইক মই যিহেতু এতিয়া সুস্থ হৈ আছোঁ গতিকে সকলোবোৰ ময়ে কৰোঁ আৰু হয় দিয়ক আপোনাক সঁচাকৈ শলাগিবলগীয়াও মোৰ ছোৱালীজনী ইয়াত বহুত সুখেৰে আছে আপুনি তাইৰ শাহু নহয় নিজৰ মাক হয় নিজৰ মাকৰ দৰেই আপুনি ছোৱালীজনীক মৰম কৰে এটা কথা বিয়ৈ কেৱল ময়ে ভাল নহয় আপোনাৰ ছোৱালীজনীওতো বহুত ভাল ছোৱালীও মোৰ ল'ৰাটোৱে মোক যিমান মৰম কৰে শ্ৰদ্ধা কৰে তাতকৈ তাই বেছি মৰম কৰে বেছি শ্ৰদ্ধা কৰে মোক আৰু মইতো নিজৰ ছোৱালী বুলি ভাবিবই লাগিব দিয়কচোন আৰু সেইখিনি মই কৰিবই লাগিব আপোনালোক এনেকৈ সদায় মিলি থাকিব আমি সেইটোৱে বিচাৰোঁ ছোৱালীজনীৰ সুখেই আমাৰো সুখ
মা দেউতা আপোনালোকে ইয়াতহে কথা পাতি আছে মই আকৌ ভিতৰতহে বিচাৰি আছিলো আহক আপোনালোকক ভাত দিছো নহয় খাবলৈ অঁ মাজনী ইয়াতে বহি কথা পাতি আছোঁ কিমান যে ভাল লাগে এনেকৈ মুকলি আকাশৰ তলত বহি কথা পাতিবলৈ কিমান ধুনীয়া বতাহ মাৰি আছে চোৱাচোন ভিতৰত সেইখিনি থাকে জানো পিছে আমাক অকলে ভাত দিলা যে পল্লৱৰ মাকক কিয় দিয়া নাই নেকি বিয়ৰ মই এতিয়া ভাত নাখাওঁ নহয় ৰাতিপুৱা যেতিয়া প্ৰিয়াও অফিচলৈ ওলায় বাবাও দোকানলৈ ওলায় সিহঁত দুয়োটাৰ লগতে খাই দিওঁ আৰু তাৰপিছত একেবাৰে গধূলিহে খাওঁ আৰু পিছত খাবলৈ মন নাযায়ে নহয় আপোনালোকে যাওক খাই লওকগৈ কিন্তু আপোনালোক আহিম বুলি সোনকালে কোৱা হ'লে মই আজি নাখালোহেঁতেনেই লগতে খাবলৈ ৰৈ থাকিলোহেঁতেন আপুনি বহক তেতিয়া বিয়নী ৰাতিৰ সাঁজে একেলগে খামগৈ আৰু আমাৰ ভোকো লাগিছে ঘৰৰ পৰা সোনকালে অহা নহয় মা দেউতা তোমালোক আহা মায়ে এতিয়া নাখায় আৰু ভাত এবাৰ খালে নহয় মাক মই চাহ একাপেকে বনাই দি দিম অঁ প্ৰিয়া মোলৈ চাহ একাপেকে বনাই নাগে যোৱা আৰু মা দেউতাক ভাত দিয়াগে হ'ব মা মই আপোনালৈ চাহ কৰি আনিমগৈ মা দেউতাক ভাতকেইটা দি লওঁ আহা মা আহা দেউতা বাবা তুমি ইমান দেৰি কৰিলানে ৰাতিপুৱাচোন গম পোৱাই আজি যে প্ৰিয়াৰ মাক দেউতাক আহিব বেলেগৰ হাতত মাছ মাংসখিনি দি পঠাইছা মানুহটো তুমি নাই অহা তেওঁলোকে আহিয়েই তোমাৰ কথাহে সুধিছেহি মা মইচোন দোকানলৈ যোৱাৰ আগতে তোমাক কৈছিলোঁ যে আজি দোকানলৈ অলপ বস্তু আহিছে সেয়ে মই সোনকালে যাব লগা হ'ল সেই বস্তুখিনি ঠিক ঠাক নকৰাকৈ মই গুচি আহিব নোৱাৰোঁ নহয় কৰ্মচাৰীবোৰ সকলোবোৰ ভাল নহয়ও হিচাপবোৰ খেলি মেলি কৰে নহ'লে এতিয়া তেওঁলোক ক'ত আছে কথা পাতিমগৈ নহয় আমি ইয়াতেই বহি কথা পাতি আছিলোঁ প্ৰিয়াই তেওঁলোকক মাতি লৈ গৈছে ভাত খাবলৈ অঁ তুমি কিয় নগ'লা আকৌ ভিতৰলৈ অকলে ইয়াতে বহি থাকিলা যে মই এবাৰহে ভাত খাওঁ পিছত আকৌ খাব মন নাযায় যে প্ৰিয়াই পিছে মোলৈ চাহ বনাই আনিব মই ইয়াতেই খাম তাইক কৈ পঠাইছোঁ বাবা এই বেগটোত কি আনিছা তুমি আজি মা আজি দোকানৰ পৰা এতিয়া আহি থাকোঁতে মানুহ এজনে ইমান ধুনীয়া মেখেলা চাদৰ লৈ আহিছিল তাতে এযোৰ দেখি মোৰ খুব পচন্দ হ'ল তোমাৰ কাৰণে লৈ আহিছোঁ এইযোৰকে পিন্ধি তুমি বাৰ ঘৰলৈ যাব পাৰিবা মা বাবা তুমিতো গম পোৱা আজি প্ৰিয়াৰ মাক দেউতাকো আহিছে এইখন ঘৰলৈ গতিকে তুমি মোলৈ অকলে মেখেলা চাদৰ আনিলা যে প্ৰিয়াৰ মাক দেউতাকলৈও একো এটা নানিলা কিয় মই তোমাক বহুত বেয়া পাইছোঁ মা তুমি ভবাৰ দৰে মই কথাবোৰ ভবাই নাছিলোঁ তেওঁলোক দুদিনমান থাকিব নহয় মই নিজে লৈ যাম তেওঁলোকক বজাৰলৈ আৰু তেতিয়াই কিনি দিম নহয় এইযোৰ মোৰ ভাল লাগিল কাৰণেহে লৈ আহিছিলোঁ তোমালৈ মই তোমাক বেয়া পাইছোঁ অ' বাবা প্ৰিয়া এইখন ঘৰলৈ অহাৰ দিনাৰ পৰাই তুমি দেখিছা নহয় দৰমহা হোৱাৰ লগে লগে তাই নিজৰ মাক দেউতাকলৈও কাপোৰ কানি আনে মোলৈও আনে সমানে সকলোকে চোৱা চিতা কৰে তুমি কিয় কৰিব পৰা নাই তুমি কিয় আজি অকল মোৰ কথাকেই ভাবিলা তাইৰ মাক দেউতাকৰ কথা কিয় নাভাবিলা তোমাক মই যিমান কষ্টৰে তুলি তালি ডাঙৰ কৰিছোঁ তাইকোতো সেই একেখিনি কষ্টৰেই মাক দেউতাকে তুলি তালি ডাঙৰ কৰিছে বাবা নাপায় নহয় তুমিও মোক ভবাৰ দৰে তাইৰ মাক দেউতাককো ভাবিব পাৰিব লাগিব তেতিয়াহে তোমালোক সুখী হ'ব পাৰিবা হ'ব মা এনেকুৱা ভুল আৰু মই কেতিয়াও নকৰোঁ মই ভবাই নাছিলোঁ তুমি এনেকৈ ক'বা বুলি কিন্তু আজি তুমি নহয় বেলেগ এগৰাকী মাক হোৱা হ'লে চাগে বহুত ভালহে পালেহেঁতেন কিন্তু তুমি সঁচাকৈ আনতকৈ বহুত বেলেগ মা তোমাক লৈ মই বহুত গৌৰৱ অনুভৱ কৰোঁ বাবা তুমি মোক বেলেগৰ লগত তুলনা নকৰিবা মই বেলেগৰ দৰে নহয়ো আজি প্ৰিয়াই যেনেদৰে চাকৰি কৰিছে বিয়া হৈও চাকৰি কৰি থাকিব পাৰিছে এটা সময়ত প্ৰিয়াৰ দৰে ময়ো চাকৰি কৰিছিলোঁ কিন্তু বিয়া হোৱাৰ পিছত মই সেই চাকৰিটো কৰি থাকিব পৰা নাছিলোঁ কিয় জানানে তোমাৰ দেউতালৈ বিয়া হৈ অহাৰ পিছতেই তোমাৰ ককা আইতা অৰ্থাৎ তোমাৰ দেউতাৰ মা দেউতাই মোক চাকৰি কৰিবলৈ দিয়া নাছিল তেওঁলোকে কৈছিল বোলে তেওঁলোকৰ পৰিয়ালৰ কিছুমান পৰম্পৰা থাকে মাইকী মানুহে বাহিৰত গৈ কাম কৰিব নোৱাৰে তেওঁলোকৰ টকা পইচা সা সম্পত্তি বহুত আছিল বাহিৰৰ মানুহে ভাবিব যে বোৱাৰীজনীয়ে অভাৱ পোৱাৰ কাৰণে বাহিৰত গৈ চাকৰি কৰিছে সেইকাৰণে তেওঁলোকে মোক সেই পৰম্পৰা ভাঙি চাকৰি কৰিবলৈ দিয়া নাছিল বহুত চেষ্টা কৰিছিলোঁ বহুত সংগ্ৰাম কৰিছিলোঁ কিন্তু মই জিকিব নোৱাৰিলোঁ আৰু তোমাৰ দেউতা তেওঁৰ মাক দেউতাকৰ বহুত বাধ্য আছিল সেয়েহে তেওঁ মুখেৰে মাত মাতিব পৰা নাছিল মোৰ হৈ মা তাৰমানে তুমিও চাকৰি কৰিছিলা চাকৰি কৰিও এনেদৰে থাকিব লগা হ'ল দেউতাই কিয় তোমাৰ কথাই বাৰু নাভাবিলা মা তেওঁৰ গাতো দুখ নাছিলোঁ তেওঁ নিজৰ মাক দেউতাকৰ মুখে মুখে কথা ক'ব পৰা নাছিল বহুত আশা আছিল যে চাকৰি কৰি মই মোৰ নিজৰ মা দেউতাক চাম অসুখীয়া ভাইটোক চাম কিন্তু বিয়াখনেই মোৰ সকলো শেষ কৰি দিলে মই কাকো চাব নোৱাৰিলোঁ অসুখীয়া ভাইটো টকা পইচাৰ অভাৱৰ কাৰণে মৃত্যু হ'ল অৱশ্যে তোমাৰ দেউতাই মাজে সময় মোৰ মা দেউতা আৰু ভাইটোক চাইছিল কিন্তু সেইখিনি তোমাৰ ককা আইতাই গম পোৱা নাছিল সেইখিনি তেওঁ মনে মনেহে কৰিছিল আৰু তেওঁ কামবোৰে মোক বহুত জেদি কৰি ৰাখিছিল যে এটাই ভাবিছিলোঁ তেওঁ কিয় সকলোৱে গম পোৱাকৈ মোৰ মা দেউতাক চাব পৰা নাছিল মোৰ ভাইটোক চাব পৰা নাছিল তেওঁক তেওঁৰ মাক দেউতাকে যেনেকৈ কষ্ট কৰি ডাঙৰ কৰিছিল পঢ়ুৱাইছিল সেই একেখিনি কষ্ট আৰু ত্যাগ মোৰ কাৰণেতো মোৰ মা দেউতাই কৰিছিল সেইখিনি কথা তোমাৰ ককা আইতাই কিয় বুজি পোৱা নাছিল
কিয় মই মহিলা হোৱাৰ বাবে মোক বাহিৰত চাকৰি কৰিবলৈ দিয়া নাছিল। সেইবোৰ মোৰ জেদ আছিলোঁ আৰু মনতে কিছুমান ভাৱ লৈ লৈছিলোঁ যে তেওঁলোকে মোৰ লগত যিখিনি কৰিলে, যিখিনি পৰম্পৰাৰ কাৰণে মোক বাহিৰত চাকৰি কৰিবলৈ যাবলৈ নিদিলে, সেইখিনি এটা সময়ত মই নাইকিয়া কৰিম। সেইখিনি পৰম্পৰা কেনেকৈ ভাঙিবা মা? তোমাৰ প্ৰতিশোধবোৰ তুমি কেনেকৈ পুৰাবা? তুমি কিছুমান কথা নাজানা বাবা। তোমাৰ লগত মই এইবোৰ আলোচনা নকৰোঁ, কিন্তু নন্দিনীৰ লগত কৰোঁ। তাই ঘৰলৈ যাবৰ দিনাই মোক সোঁৱৰাই থৈ গৈছিল যে মোৰ মনৰ ক্ষোভ আৰু প্ৰতিশোধবোৰ এতিয়া পুৰোৱাৰ সময় আহিল আৰু সেইখিনি মই মোৰ বোৱাৰীজনীৰ দ্বাৰাই কৰিব পাৰিম। তাৰমানে কি ক'ব বিচাৰিছা মা? মই এইটোৱে ক'ব বিচাৰিছোঁ, তোমাৰ ককা আইতাই মোক মহিলা হোৱাৰ বাবে বাহিৰত চাকৰি কৰিবলৈ দিয়া নাছিল। কেৱল ঘৰৰ চাৰিসীমাৰ ভিতৰতেই, ঘৰৰ কাম বনবোৰৰ মাজতেই মোক আবদ্ধ কৰি ৰাখিছিল। কিন্তু সেই একেখিনি মই মোৰ বোৱাৰীৰ ক্ষেত্ৰত নকৰোঁ। তেওঁলোকৰ যিটো পৰম্পৰা আছিল মহিলা বাহিৰলৈ ওলাই যাব নোৱাৰে, সেই পৰম্পৰা মই ভাঙি দিম। আৰু আজি মই ভাঙি দেখুৱালোঁ। চোৱা, মোৰ বোৱাৰীয়ে আজি বাহিৰত গৈ চাকৰি কৰিছে। নিজৰ ইচ্ছামতে তাই মাক দেউতাকক চাব পাৰিছে, শুশ্ৰূষা কৰিব পাৰিছে। চোৱাচোন, সেইখিনি মই ভাঙিব পৰা নাই জানো? মই তোমাক যেনেকৈ কষ্ট কৰি ডাঙৰ কৰিছোঁ, তাইকেতো তাইৰ মাক দেউতাকে তেনেকৈয়ে কষ্ট কৰি ডাঙৰ কৰিছে। গতিকে তাই কিয় নোৱাৰিব চাব তাইৰ মাক দেউতাকক? সমানেই চাব লাগিব। আৰু মই আজি সফল হ'লোঁ বাবা। সঁচাকৈ মা, তুমি বহুত ধন্যবাদৰ যোগ্য। তোমাৰ দৰে মা এগৰাকী পোৱাটো আজিৰ সময়ত বহুত টান। হ'ব দিয়া বাবা। মনত পুহি ৰখা দুখ, কষ্ট, প্ৰতিশোধ, ক্ষোভ সেইবোৰ আৰু এতিয়া নাইকিয়া হ'ল। কাৰণ মই পোৱা কষ্টবোৰ মোৰ বোৱাৰীজনীয়ে কেতিয়াও পাব নোৱাৰে। সদায় সেইখিনিয়ে আশা কৰিছিলোঁ। তাই মোৰ বোৱাৰী নহয়, নিজৰ ছোৱালী হিচাপে মই সকলোখিনি কৰাই গৈছোঁ। এই পৰম্পৰাবোৰ মই এতিয়া নাইকিয়া কৰিলোঁ। গতিকে তোমাকো কৈছোঁ, তুমি তাইৰ মাক দেউতাকক মোৰ দৰেই ভাবিব লাগিব, সমানে সকলোকে চোৱা চিতা কৰিব। তুমি মোক লুকুৱাই তাইৰ মাক দেউতাকক কিবা দিয়া চোৱা, সেইখিনি কেতিয়াও কৰিব নোৱাৰা। কৰিলে সমানেই কৰিব লাগিব আৰু সকলোৱে দেখাকৈ কৰিব লাগিব। তাত ভয় কৰিবলগীয়া নাই, লাজো কৰিবলগীয়া নাই। প্ৰত্যেকটো সন্তানকেই, ল'ৰাই হওক বা ছোৱালীয়ে হওক, মাক দেউতাকে সমানেই কষ্ট কৰি ডাঙৰ কৰে আৰু বহুত ত্যাগ কৰে সন্তানৰ কাৰণে। মই সকলোবোৰ বুজি পালোঁ মা। আজিৰ পৰা মই সকলো তোমাৰ মতেই কৰিব পাৰিম। ব'লা ভিতৰলৈ যাওঁ এতিয়া। ৰ'বা, মোলৈ প্ৰিয়াই চাহ অনা কথা আছিল নহয়, কিয় জানো ইমান দেৰি কৰি আছে? মই চাহ আনিছিলোঁ মা। আপোনাৰ কথাবোৰ শুনি থাকোঁতে চাহখিনি ঠাণ্ডাই হৈ গ'ল। ৰ'ব, মই আকৌ বেলেগকৈ বনাই আনোগৈ। মোলৈ আনিবা কিন্তু প্ৰিয়া দেই, মোৰো খাবলৈ মন গৈ আছে চাহ একাপ। হ'ব দিয়া, মই এতিয়াই বনাই আনিছোঁ। প্ৰিয়া, অ' প্ৰিয়া, কি হ'ল তোমাৰ? এনেকৈ কিয় দুখ কৰি আছা প্ৰিয়া? পল্লৱ, মোৰ মনটো অলপো ভাল লগা নাই। বৰ দুখ লাগিছে আজি মোৰ মনত। নিজকে বৰ লাজ পোৱা যেনো লাগিছে আজি। কি হৈছে প্ৰিয়া? তুমি এনেকৈ দুখ পাবলৈ কি হ'ল? মোৰ মায়েতো তোমাক মোতকৈ বেছি মৰম কৰে আৰু তোমাৰ মা দেউতাও আছে ইয়াতে। কি হৈছে আচলতে তোমাৰ? তোমাৰ মায়ে মোকনো কি ক'ব বাৰু? তেওঁ নিজৰ ছোৱালীতকৈ বেছি মোক মৰম কৰে। কিন্তু বেলেগ কথা এটাৰ কাৰণেহে মনটো বহুত দুখ লাগিছে। কি হৈছে ভালদৰে কোৱাচোন। কৈছোঁ বাৰু, তুমি কিন্তু মোক ভুল নুবুজিবা। সেইদিনা যে বা ঘৰলৈ যাবলৈ ওলাইছিল, বা আৰু মায়ে কথা পাতি আছিল। বায়ে মাক কৈছিল যে মাৰ প্ৰতিশোধ আৰু ক্ষোভবোৰ পূৰণ কৰাৰ দিন আহিল, গতিকে সোনকালে সেইবোৰ পূৰাব লাগে। আৰু তেতিয়া মায়ে কৈছিল যে তাই বিয়া হৈ অহা 2 দিনহে হৈছে আৰু কেইদিনমান ৰ'বা, তাৰ পিছতহে মই কামবোৰ কৰিব পাৰিম। মোৰ তেতিয়া সন্দেহ হৈ গৈছিল, বা আৰু মায়ে কি পূৰোৱাৰ কথা কৈছে। তাৰমানে তেওঁলোকে মোক মুখেৰে মানুহক দেখুৱাইহে মৰম কৰিছে নেকি? অন্তৰৰ পৰা মৰম নাই কৰা। তেওঁলোকে মোৰ ওপৰত কিবা প্ৰতিশোধ পূৰোৱাৰ কথা ভাবিছিল। কিন্তু আজি মাৰ কথাবোৰ শুনাৰ পিছতহে মই বুজি পাইছোঁ যে মাৰ ক্ষোভ ক'ত আছিল, মায়ে কিহৰ প্ৰতিশোধ পূৰোৱাৰ কথা কৈছিল। সঁচাকৈ মই ইমান নিম্নমানৰ চিন্তা কৰিব পৰা হ'লোনে? একো নাই প্ৰিয়া, হৈ যায় মানুহৰ কেতিয়াবাও। এইখন ঘৰত তুমি নতুন আছিলা, সেয়ে তুমি অলপ ভয়ো খাইছিলা তেওঁলোকে সঁচাকৈ তোমাক মৰম কৰিছেনে নাই। কিন্তু মই তোমাক সদায় কৈছিলোঁ যে মোৰ মা আৰু বা বহুত ভাল। হ'লেওতো তোমাৰ এটা ভয় আছিল, তাৰ বাবেই তুমি এনেকৈ ভাবিছিলা। এতিয়াতো তুমি সঁচা কথাবোৰ গম পালা, গতিকে এনেকৈ নাভাবিবা আৰু। মই বৰ লাজ পাইছোঁ। ইমান ভাল মনৰ মানুহ এগৰাকীক মই ইমান দিনে বেয়া বুলিয়ে ভাবি আছিলোঁ। মাৰ লগত কথা বতৰা পাতি হাঁহি মাতি থাকোঁ যদিও মাৰ প্ৰতি মোৰ সম্পূৰ্ণ ভাল ভাৱ নাছিল। সেই কথাকেইটাই মোক মনত কষ্ট দি আছিল। মই সুখী হ'ব পৰাও নাছিলোঁ। এতিয়াহে মোৰ ভুলবোৰ ভাবিছে, মই লাজো পাইছোঁ। কিন্তু বৰ বেয়া লাগিছে মনটো। মায়ে জীৱনটোত কিমান কষ্ট সহ্য কৰিবলগীয়া হ'ল, কিমান ত্যাগ কৰিবলগীয়া হ'ল চোৱাচোন। আজি যদি তেওঁ তোমাৰ ককা আইতাৰ দৰেই হ'লহেঁতেন, সেই একেখিনি কষ্টকে ময়ো ভোগ কৰিবলগীয়া হ'লহেঁতেন।
ময়ো কিমান যে ত্যাগ কৰিবলগীয়া হ'লহেঁতেন, কিন্তু মই বহুত ভাগ্যৱান, কাৰণ তেওঁ মোক বহুত বুজি পাই। চোৱাচোন। মায়ে বহুত বুজি পায় তোমাক। বিয়াৰ আগত মায়ে প্ৰায়ে কৈ থাকে, বোৱাৰীজনীক এইখন ঘৰত মই ছোৱালীৰ দৰে ৰাখিম, বহুত মৰমত ৰাখিম। মই তাই যি মন যায় যেনেকৈ কৰিব বিচাৰে সকলোখিনি কৰিবলৈ দিম। আৰু মই নিজেই দেখিছোঁ এতিয়া মায়ে সেইখিনি কৰি গৈছে। তুমি দুখ নকৰিবা। আৰু এটা কথা শুনাচোন, এই কথাবোৰ মাক কেতিয়াও জানিবলৈ নিদিবা। মায়ে নহ'লে মনত বৰ দুখ পাব। নকওঁ মাক এইবোৰ কথা, তুমিও কোনোদিন নকবা। কিন্তু মায়েও মনত দুখ পাব, আৰু মোৰ চিন্তাধাৰাবোৰ যে ইমান নিম্নমানৰ সেই কথা সিহঁতৰ আগত প্ৰমাণ হৈ যাব। আৰু বিশেষকৈ বাৰ আগত মই বৰ লাজ পাম। নকবা কিন্তু এইবোৰ কথা। মই কেতিয়াও নকওঁ। আৰু মাৰ এই কথাবোৰ মই আজিহে গম পাইছোঁ। বৰ দুখ লাগিছে মনত। মাজনীয়ে যে জীৱনত কিমান কষ্ট পালে, কিমান ত্যাগ কৰিলে, আজিহে মই গম পাইছোঁ। মই চাগে কষ্ট পাম বুলিয়ে মায়ে কথাবোৰ মোৰ পৰা লুকুৱাই ৰাখিছিল। মা সঁচাকৈ বহুত মহান। তোমাৰ মা বহুত মহান, আৰু ময়ো ভাগ্যৱান তেনেকুৱা এগৰাকী মা পাইছোঁ যে। সদায় চেষ্টা কৰিম তেওঁক সুখী কৰি ৰাখিবলৈ, যিমান পাৰোঁ শ্ৰদ্ধা কৰিম, মৰম কৰিম তেওঁক। আমাৰ এতিয়া প্ৰধান দায়িত্ব আৰু কৰ্তব্য হ'ল মাক সুখী কৰি ৰখা, চোৱা চিতা কৰা। কিন্তু মোৰ মাকেই নহয়, আকৌ তোমাৰ মা দেউতাকো তিনিও জনকে সুখী কৰি ৰখাটো আমাৰ কৰ্তব্য। তুমি আৰু এনেকৈ কটা কৰি নাথাকিবা। তুমি এনেকৈ দুখত থকা দেখিলে মোৰো বেয়া লাগে। ব'লা মা দেউতাৰ ওচৰলৈ যাওঁ। আকৌ মই তেওঁলোকৰ লগত কথা পতাই নাই নহয়। মাৰ কথাবোৰ শুনি থাকোঁতেই মনটো বৰ দুখ লাগে। তাৰপিছত তোমাৰ ওচৰলৈ আহি দেখোঁ তোমাৰো এয়া অৱস্থা। তেওঁলোকক মই লগ ধৰাগেই নাই নহয়। মায়ে মোক নহ'লে আকৌ খং কৰিব। ব'লা মা দেউতাৰ ওচৰলৈকে যাওঁ। আৰু আজি মা বাৰ ঘৰলৈ যোৱা কথা কৈছিল নহয়, আমি নহ'লে গোটেইকেইটা যাওঁ ব'লা। মোৰ মা দেউতাকো লৈ যাব পাৰিম তালৈ। ভালেই হ'ব, আমি গোটেইকেইটা যাম তেতিয়া। আহা এতিয়া তেওঁলোকৰ ওচৰলৈ যাওঁ, অলপ কথা বতৰা পাতি লওঁগৈ।